3জন ডিষ্টিংশ্যন পাইছে, 3জন ষ্টাৰ পাইছে। আৰু ছাৰহঁতক মই প্ৰথমতে বহুত বহুত ধন্যবাদ দিব খুজিছোঁ। শুনি ক্লাবত এই চাকি বিদ্যাপীঠৰ আটাইখিনি ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰীখিনি আমি নিশ্চয় মানে অতিকৈ আনন্দিত হৈছোঁ। কাৰণ প্ৰথমবাৰৰ কাৰণে আমাৰ এইখন বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰীত ছাত্ৰ ছাত্ৰীখিনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 26 জনৰ ভিতৰত 26 জনে উত্তীৰ্ণ হৈছে। আমাৰ এইখন বিদ্যালয়ত 2020 চনত স্থাপিত হৈছিল। 2020 চনৰ পৰা আমাৰ 4 বছৰ এই বছৰ দি মেট্ৰিক পৰীক্ষা দিলে। মেট্ৰিক পৰীক্ষাত আগৰ 3 বছৰত 10জন কৰি ফাৰ্ষ্ট ডিভিজন আছিল, এই বছৰ 14 জন হৈছে। আমি এখোজ আগুৱাই গৈছোঁ। আৰু তাতকৈ বেছি ভাল লাগিছে যে আমি প্ৰথমবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মাত্ৰ 26 জন ছাত্ৰৰ পৰীক্ষা দিছে, তাৰে 26 জনে পাছ কৰিছে। টোটেল 16 জন ফাৰ্ষ্ট ডিভিজন পাইছে। চ' এয়া আমাৰ বালাপাৰাৰ নিচিনা এখন গাঁৱলীয়া অঞ্চলত মই ডাঙৰ সফলতা বুলি ভাবোঁ। আৰু আগন্তুক দিনত ইয়াতকৈ বেছি ফলাফল আনিম বুলি আমি আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই অঞ্চলৰ ৰাইজে আমাৰ বিদ্যালয়খন তেখেতসকলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে বাছনি কৰিছিল আৰু কৰি আছে, আগলৈ কৰি থাকিব। কাৰণ আমাৰ জোনাকী বিদ্যাপীঠ এই বছৰে যেনেকুৱা ৰিজাল্ট কৰিছে আগন্তুক দিনত আৰু ভালকৈ কৰিব বুলি আমি সংকল্পবদ্ধ। কাৰণ মই ঘৰত সিমানে পৰা নাই, কিন্তু ছাৰসকলে যিমান কষ্ট কৰিছিল, ছাৰসকলৰ কথা শুনি ক্লাছতেই জোনাকী বিদ্যাপীঠ। মোৰ নামটো আছিল জুৰিফা জামান। 90% পাইছোঁ ৰিজাল্ট। বহুত আনন্দ আছোঁ। ছাৰহঁতৰ অশেষ কষ্টৰ ফলত এনেকুৱা এটা ৰিজাল্ট হৈছে আমাৰ স্কুলখনৰ পৰা। তো বহুত বহুত ধন্যবাদ দিব খুজিছোঁ। আপোনালোকৰ কষ্টৰ ফলতে মোৰ আজি এনেকুৱা ৰিজাল্ট হ'ল। ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই ভৱিষ্যতে UPSC এক্সাম ট্ৰেক কৰিব খোজোঁ। আপোনালোকে আশীৰ্বাদ কৰিব।